MySQL অংশ 5 লৈ স্বাগতম। উপভোক্তালৈ আমাৰ ডাটা একো কৰিবলৈ আৰু ইয়াৰ পৰা ফলাফল দৰ্শিত কৰিবলৈ আমি while statement ব্যৱহাৰ কৰিব লাগিব। মই উল্লেখ কৰাৰ দৰে আমি এটা row ভেৰিয়েবল নিৰ্মাণ কৰিলো আৰু এইটো ইকুৱেলছ টু mysql_fetch_assoc। ই আমাৰ extract queryৰ পৰা এটা associative array নিৰ্মাণ কৰিছে যি ইয়াত আছে। গতিকে আমি people টেবুলখনৰ সকলোখিনি নিৰ্বাচিত কৰিছো আৰু সিহঁতক আইডিৰ দ্বাৰা বৰ্ধিত ক্ৰমত সজাইছো। আমাৰ whileৰ ভিতৰত যিহেতু আমি rowক এটা array হিচাপে লিখিছো আৰু এইটো এটা associative array, row 0 টো ভুল হ'ব কাৰণ এইবোৰ সাংখ্যিক। এইবোৰ সাংখ্যিক ID tags আৰু ইয়াৰ পৰিৱৰ্তে আমি আমাৰ field name ব্যৱহাৰ কৰিম যিহেতু ই associative। গতিকে 0 1 2 3 4 ৰ পৰিৱৰ্তে আমি প্ৰকৃত নাম ব্যৱহাৰ কৰিম। আহক ইয়াৰ পৰা ভেৰিয়েবল নিৰ্মাণ কৰো। মই কওঁ ID আৰু তাৰ পাছত ফাৰ্ষ্ট নেম সমান আমি একেটা গাঁথনি ব্যৱহাৰ কৰি আহিছো। গতিকে ইয়াক কপি আৰু পেষ্ট কৰিবলৈ অতি সহজ। আহক ইয়াক সংভৃত কৰো। গতিকে আমাৰ 5 একেলগে আছে। গতিকে সেইটো 5 আৰু তাৰ পাছত আহক সলনি কৰো। এইটো এটা মন্থৰ প্ৰক্ৰিয়া। কিন্তু এনেদৰে কৰিবলৈ ই এটা অধিক দ্ৰুত পদ্ধতি। গতিকে লাষ্ট নেম আৰু আমাৰ জন্মৰ তাৰিখটো আছে, লগতে আমাৰ জেন্ডাৰটোও আছে। আমাৰ সকলো ডাটা আছে আৰু এতিয়া আমি ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম? আমি echo কমাণ্ডটো ব্যৱহাৰ কৰিব লাগিব। তাত মাজত এটা লুপ থাকিব পাৰে এই মুহূৰ্তত, গতিকে আমি echo কৰা যিকোনো পুনৰাবৃত্তি হ'ব। প্ৰত্যেক ৰেকৰ্ড আমি কওঁ আৰু সেইটো শুদ্ধও আমি এই কোডটো পুনৰ চলাম। উদাহৰণস্বৰূপে মই ইয়াত কওঁ টেক্সট, তাত বৰ্তমান 4 ৰেকৰ্ডছ আছে। এই পৃষ্ঠাটো ৰিফ্ৰেছ কৰাৰ পাছত আপুনি দেখিব টেক্সট 4 বাৰ echo হোৱাটো। 4 বাৰ লিখি ইয়াত এই কোডৰ অংশটোৱে প্ৰত্যেক লুপক দৰ্শায়। সেইবাবে আমি অন্তৰ্ভুক্ত কৰিব পাৰো উদাহৰণস্বৰূপে ID বা ফাৰ্ষ্ট নেম বা অন্য কিবা যি আমি ডাটাবেছৰ পৰা আমাৰ associative array ব্যৱহাৰ কৰি নিষ্কাশিত কৰিছো। এতিয়া মই লিখিম ফাৰ্ষ্ট নেম লাষ্ট নেম was born on DOB জন্মৰ তাৰিখৰ বাবে and is আৰু মই তাত জেন্ডাৰ দিম। আমাৰ লাইন ব্ৰেকটো নাপাহৰিব। মই আমাৰ পৃষ্ঠাটো ৰিফ্ৰেছ কৰিম। তাৰ পাছত আমাৰ গঠিত ডাটাৰ যোৰা আছে ভেৰিয়েবল নেমছ ব্যৱহাৰ কৰি। আমি সঠিক ক্ৰমত দিছো আৰু লগতে ই আমাৰ প্ৰতিটো ৰেকৰ্ডৰ বাবে পুনৰাবৃত্তি হৈছে। ঠিক আছে, আমি এইমাত্ৰ এই ষ্টাৰটো ব্যৱহাৰ কৰি আমাৰ টেবুলৰ বিষয়বস্তুটো দিছো এই এষ্টেৰিস্কটোৰ দ্বাৰা ডিক্লেয়াৰ কৰি যদি প্ৰত্যেক ৰেকৰ্ডত প্ৰত্যেক একক ডাটা সংগ্ৰহ কৰে। এতিয়া মই এইটো কৰো। মই কম if gender equal F তেন্তে gender equal female। তাৰ প্ৰকৃত উচ্চাৰণটো আৰু তাৰ পাছত আহক আমি কওঁ else gender equal male ই মানটোৰ ওপৰত নিৰ্ভৰ কৰি ভেৰিয়েবলটো পুনৰ লিখিব। যদি আমি এতিয়া ৰিফ্ৰেছ কৰো আমি চাব পাৰো এইটো মেল মেল আৰু ফিমেল ফিমেললৈ সলনি হৈছে। আমাৰ লগতে এই ডাটা দৰ্শিত কৰা কিছু আগ্ৰহিক পদ্ধতি আছে। এই সময়ত মই people টেবুলৰ পৰা নিৰ্বাচিত কৰিছো আৰু আইডিৰ দ্বাৰা ক্ৰম কৰিছো আৰু ঊৰ্ধ্বক্ৰম। মই লগতে নিম্নক্ৰম আইডিত ক্ৰম কৰিব পাৰো। আপুনি চাব পাৰে যে ই এই ডাটা চাৰিওফালে স্থানান্তৰ কৰে। আমি লগতে ইয়াক ফাৰ্ষ্ট নেমৰ দ্বাৰা ক্ৰম কৰিব পাৰো। ই ইয়াক নিম্ন আক্ষৰিক ক্ৰমত থব আৰু ঊৰ্ধিত ইয়াক ঊৰ্ধ্ব আক্ষৰিক ক্ৰমত থব। গতিকে আমি পালো A, D, E আৰু K। আপুনি উপাধিৰ লগতো একে কৰিব পাৰে। আপুনি যিকোনোৰ লগতো একে কৰিব পাৰে, আনকি জন্মৰ তাৰিখো যেতিয়ালৈকে আপুনি ইয়াক সংলগ্ন কৰে। আন এটা কৰিব লগা হৈছে মই ইয়াক ID লৈ ঘূৰাই লৈ যাম আৰু ইয়াক নিম্নক্ৰমত দিম। আমি এই লিমিট 1 ব্যৱহাৰ কৰিব পাৰো বা আমি ক'ব পাৰো লিমিট 2, 3 বা 4।
এতিয়া মই ইয়াৰ উদ্দেশ্যে লিমিট 1 দিম এতিয়া আহক 1 পৃষ্ঠাটোৰ উপভোক্তা হয় যি এই টেবুলখনত ভৰ্তি হোৱা অন্তিম লোকজনক জানে গতিকে মই ইয়াত একো কওঁ echo last person to be inserted into table was আৰু মই ইয়াক তেনেদৰে এৰিম আৰু এটা লাইন ব্ৰেক দিম মই মাত্ৰ প্ৰথম আৰু শেষ নামটো একো কৰিম ঠিক আছে গতিকে ইয়াত আমি চাব পাৰো যে বহুতো বিভ্ৰান্তি আছে last person to be inserted হয় আনকি ই কাম কৰে এটো ইতিমধ্যে লিমিট কমান্ডত লিখা আছে মই যি কৰিছো সেয়া হৈছে মই ইয়াক আইডিৰ নিম্নক্ৰমত 1ৰ দ্বাৰা সীমিত কৰিছো আইডিটো বৰ্ধিত মানৰ মই ওপৰত 4 পাওঁ আৰু যদি আমি ইয়াক 1ৰ দ্বাৰা সীমিত কৰো 4টো হ'ব একমাত্ৰ ৰেকৰ্ড যি নিৰ্বাচিত হৈছে সেইবাবে টেবুলখনৰ শেষ লোকজন যিহেতু শেষ ৰেকৰ্ডটো দৰ্শিত হৈছে ইয়াৰ মানটো একো হ'ব এই হোৱাইলে মাত্ৰ 1 ডাটা মান ঘূৰাই দিব যিহেতু আমি ইয়াত 1 ডাটা মান ঘূৰাই দিছো আমি এইবোৰৰ দ্বাৰা বিভ্ৰান্ত হৈছো ইয়াত এইটো এটা কমান্ড select asterisk from people order by id desk হৈছে আন এটা আৰু limit 1 ইয়াত অন্য এটা আমি কমা বা অন্য কিবা ব্যৱহাৰ নকৰো এইটো হৈছে কেনেদৰে আমি আমাৰ কুৱেৰিৰ ভিতৰত কোড লিখো ঠিক আছে ইয়াক পৰীক্ষা কৰিবলৈ মই phpMyAdminত ইনচাৰ্ট ফাংচন ব্যৱহাৰ কৰি অন্তৰ্ভুক্ত কৰিম আৰু মই আন এটা ৰেকৰ্ড অন্তৰ্ভুক্ত কৰিম উদাহৰণস্বৰূপে আহক লিখো ডেভিড গ্ৰীণ আৰু আমাৰ জন্মৰ তাৰিখটো যিকোনো হ'ব পাৰে আমি ইয়াত প্ৰকৃততে কি লিখো সেয়া নিৰ্ভৰ নকৰে আমি কওঁ মেইল মই ইয়াৰ তললৈ আহিম আৰু এই ডাটা জমা কৰিম ব্ৰাউজত টিপক আৰু ইয়াত আমাৰ এটা নতুন মান আছে যেতিয়া আমি ইয়ালৈ ঘূৰি আহিম আৰু ৰিফ্ৰেছ কৰিম সেইটো ডেভিড গ্ৰীণলৈ সলনি হ'ব গতিকে এইটো প্ৰকৃততে দৰকাৰী হয় যদি আপোনাৰ এটা ৱেবছাইট আছে য'ত আপুনি কথাচিত্ৰ বা ব্যক্তিগত চিত্ৰ ৰাখিছে আপুনি উপভোক্তাই ভৰ্তি কৰা শেষৰ বস্তুটো স্থাপন কৰিব পাৰিব বা হয়তো শেষৰ ব্যক্তিজন যি আপোনাৰ ৱেবছাইটত পঞ্জীয়ন কৰিছে বা যিকোনো ইয়াক ব্যৱহাৰ কৰাৰ সম্ভাৱনা সীমাহীন মূলতঃ কেনেকৈ ডাটা একো কৰা হয় আৰু কেনেকৈ ইয়াক MySQL কুৱেৰি ব্যৱহাৰ কৰি নিপুণভাৱে পৰিচালনা কৰা হয় পাছৰ অংশটোত আমি আমাৰ উপভোক্তাক তেওঁলোকে দৰ্শিত কৰিব বিচৰা ডাটা নিৰ্ধাৰিত কৰিবলৈ অনুমতি দিম আমি কিছু HTML ফৰ্মছ নিৰ্মাণ কৰি তেওঁলোকক এইটো কৰিবলৈ সক্ষম কৰিম ই তেওঁলোকৰ পছন্দৰ ডাটাবেছ বা টেবুলৰ পৰা এটা নাম নিৰ্বাচিত কৰিবলৈ দিব গতিকে মোক পাছৰ অংশটো সংযোগ কৰক এতিয়ালৈ বিদায় মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো